Hello everyone, welcome back to my YouTube channel. মই জুচিপুৰে আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোবিলাক ভালে আছে। ময়ো বৰ্তমান ভালে আছো। আপোনালোকে ভাবিছে যে কিনো গাড়ীখন দেখাই আছে। একচুয়ালি এটো এতিয়াৰ ভিডিও নহয়, পূজাৰ টাইমৰ ভিডিও আৰু হেদিনা আছিলে ভাসান দেৱী উঠুৱাবৰ কাৰণে গৈছিলে। তো চাই ইমান ভাল লাগিছিলে মই সেইকাৰণে ভিডিওটো কৰি থলো আৰু দেউতা আহিছিলে মোক ঘৰলৈ নিবলৈ ভাসাৰণাটো মই ঘৰলৈ বুলি ওলালো আৰু মোৰ ভাগ্য ভাল হেদিনা মোৰ লগৰ এজনৰ বিয়া আছিলে মৰাণত। তো হেদিনা মোৰ ঘৰলৈ যাবলগীয়া আছিলে আৰু আইচিঙৰ স্কুলো বন্ধ, সেইকাৰণে বহুত দিনীয়া দীঘলীয়া ছুটি পাই মই ওলালো ঘৰলৈ। আৰু এতিয়া যে দেখিছে এতিয়া গৈ আছো মই বিয়ালৈ। ঘৰত গৈ পাই ভিডিও বনাবৰ কাৰণে একেবাৰে সময় নাপালো, ধুনীয়াকৈ ওলালো মেলিলো ওলাইছো। এতিয়া মোৰ লগৰজনৰ বিয়া সেইফালে দেখিছেনে মানুহজনে মানে ভিডিওটো নবনাই নোৱাৰিলো, মানে নাচি নাচি গৈ আছে স্কুটিত, ইমান জমনি লাগিছিলে। তো সেইকাৰণে ভিডিও বনালো। আৰু ভাসানত দেৱী উঠুৱাবলৈ আহিছে, ইমান বেছি ভিৰ আৰু ভালো লাগিছে, ইমান মানুহ, কিবা এটা আনন্দ আৰু দুখো লাগিছে বহুতৰে দেৱী উঠুৱাইছো বুলি, আৰু কিছুমানে আনন্দ কৰিও আহিছে। তেনেকৈ বিয়ালৈ যাওঁতেই চাগে আমাৰ পাওঁতে 1.5 ঘণ্টা 2 ঘণ্টাৰ ওচৰচি হৈ গ'ল, কাৰণ মানে আমি ৰ'বলগীয়া হ'ল বহুত দেৰি দলঙৰ ওচৰত। তো সেইখিনি সময় আমাৰ ৰওঁতে পাৰ হ'ল। দেখিছেই নহয় আপোনালোকে তলত কিমান মানুহ, আৰু ওপৰতো তেনেকুৱা মানুহেই মানুহ, বহুত মানুহ। কেতিয়াবা মানুহৰ গেডাৰিংটো চাইও ইমান বেছি ভাল লাগে ন, সেইকাৰণে মানে মই ভিডিওটো শ্বুট কৰিলোঁ, কাৰণ মানে এনেই ভিডিও বনাবলগীয়া একো নাছিলে। এয়া দেখিছে দেৱীৰ মূৰ্তি। তো আমি আহি পালোহি লগৰজনৰ বিয়া। এয়া বহি আছে দৰা আৰু দৰা ধৰা। আমি গৈ পাওঁতে কিবা কিবি নিয়ম হৈ আছিলে, তো আমি নিয়মবোৰ চালোঁ, কফি পকৰি যি পালোঁ খালোঁ আৰু চফ খালোঁ, ফটো মাৰিলোঁ, ভিডিঅ' বনালোঁ। এয়া লগৰবিলাকখিনিক লগ পালোঁ বহুত দিনৰ মূৰত। কিছুমান লগৰকতো বহুত বছৰৰ মূৰত লগ পাইছোঁ, কেইজনমানক বাৰু লগ পাই থাকোঁ, যেনেকৈ শিল্পী গ'লে এইবাৰ লগ পাওঁ আপোনালোকে দেখিছে। তো বহুত বেছি ফূৰ্তি লাগিলে। মোৰ হাঁহি দেখিছেই নহয়, হাঁহি মানে ক'ব নোৱাৰা হৈছোঁ। সিহঁতেও এতিয়া মোক ব্লগ বনোৱাৰ কাৰণে হাঁহিছে। চ' আমাৰ এতিয়া গধূলি হ'লে যাবৰ হ'ল, কাৰণ আমি আহোঁতেই ইমান দেৰি হৈ গ'ল আৰু সোনকালেতো যাবই লাগিব। ছোৱালী ঘৰত থৈ আহিছোঁ, আৰু ছোৱালী ঘৰত থৈ আহি মানে আৰামছে ফুৰিছোঁ আৰু নেক্সট ডে মই গ'লোঁ চুমিহঁতৰ ঘৰলৈ। চুমিৰ ঘৰলৈ মানে চুমিৰ চচুৰাল, মানে নতুন ঘৰলৈ গৈছোঁ আৰু ওলাইছোঁ। পুচকুটো আজিকালি মোৰ কোচলৈ নহা হ'ল, সেইকাৰণে তাক ভিডিঅ'কে বনাই লৈছোঁ। ইমান মৰম লগাটো হৈছে, তো সেইকাৰণে ভিডিঅ'তে হাই ক'বলৈ কৈছে। নাচিবলৈ ক'লেই নাচে, কান্দি থাকিলেও নাচিব, দুখ লাগি থাকিলেও নাচিব, হাঁহি থাকিলেতো নাচেই। সি কান্দিলেও তাক নাচা ক'লে নাচিবলৈ নাপাহৰে। আছোঁ আহিছে আমাৰ। তো আমি এয়া চুমি ঘৰলৈ বুলি ওলালোঁ। এয়া এনাইও আহিছে, এনাইক মানে থৈ যাম আৰু এনাই নাযায় গৈ বোলে চুমি ঘৰতে, এনাই মামাহঁতৰ ঘৰতে নামি দিব। তো আমি পালোগৈ আৰু পায়ে আইচেকে বহুত মস্তি কৰিলে আৰু বহুত দিনৰ মূৰত চুমিক লগ পাইছে। কৈছে চুমি তোমাৰ এইটো ঘৰ নহয় বোলে, তাই আগতে বেলেগ এটা ঘৰলৈ গৈ থাকে, এতিয়া বেলেগ এটা কেতিয়াও বুজি পোৱা নাই। তো আমি চুমি ঘৰ পালোঁ, চাহ তাহ খালোঁ ধুনীয়াকৈ, তাৰপাছত ভাত পানীও খালোঁ। চুমি যিহেতু আজি সোমবাৰ দিনাখন গ'লোঁ, চুমিয়েতো মাছ মাংস নাখায়, গাহৰি আৰু মাছে আমি ধুনীয়াকৈ খানা খালোঁ আজি। তাৰপাছত আৰু ঘৰলৈ গুচি আহিলোঁ। চুমি ঘৰত আজি খানা পাৰ্ক ক'লৈ আহিলা? ঘৰলৈ আহিলোঁ। তাৰপাছত এসপ্তাহ যিহেতু বন্ধ পালোঁ ঘৰত থাকিলোঁ, এবাৰ আহিলোঁ জয়সাগৰলৈ। তাৰপাছত আহি মই একো ভিডিঅ' বনাবলৈ নহ'ল, ডাইৰেক্ট ভিডিঅ' বনাইছোঁ মই আৰ্চিতাৰ বাৰ্থডেত। এতিয়া যে কেক কাটি আছে আৰ্চিতা নহয় বাৰু, পূৰবী। আৰ্চিতা আৰু আমাৰ পূৰবীৰ বাৰ্থডে একেদিনে। চ' পূৰবীক আমি কেক কাটিব দিছোঁ, আৰ্চিতাই কেক কাটিলে স্কুলত। তো আমি এতিয়া আৰ্চিতাৰ বাৰ্থডে পাৰ্টি খাই আছোঁ। তো ইয়াত ধুনীয়া টেষ্টি খানা আহি আছে আমাৰ কাৰণে। তো আমি বহু দেই আজিলৈ ব্লগটো সামৰণি মাৰোঁ। আচলতে এইটো ব্লগ মানে বহুত দিনৰ পৰা গোটাই কিবা কিবি জইন কৰি বনোৱাৰ নিচিনা হ'ল। তো নেক্সট টাইম আপোনালোকক এটা পাৰফেক্ট প্ৰপাৰ ব্লগ বনাই দিবলৈ চেষ্টা কৰিম। তো তেতিয়ালৈকে বাই বাই, গুড নাইট, চি ইউ।